শান্তি শৃংখলা অটুট ৰখাৰ উদ্দেশ্যে টিয়কত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে কৰিলে ফুট মাৰ্চ। বৰ্তমান ৰাজ্যত চলি থকা অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ তথা ৰাইজৰ মাজত সজাগতা অনাৰ অৰ্থে আজি বিয়লি টিয়ক নগৰত যোৰহাট জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ টিয়ক প্ৰশাসনক লগত লৈ টিয়ক থানাৰ পৰা বলমা তিনিআলি হৈ পুৰণা বেংক পৰ্যন্ত এলেকাত ফুট মাৰ্চ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে। লগতে ৰাইজে যিকোনো সমস্যাৰ সন্মুখীন হওঁতে পোনপটীয়াকৈ প্ৰশাসন তথা আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায়। বৰ্তমান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জিলা প্ৰশাসন সদায় প্ৰস্তুত বুলি সদৰি কৰি ৰাইজক শংকিত নহৈ সকলোকে মিলাপ্ৰীতিৰে বসবাস কৰি ব্যৱসায় বাণিজ্য চলাই নিবলৈ আহ্বান জনায় দুই জিলা মুৰব্বীয়ে। উক্ত কাৰ্যসূচীত টিয়ক ৰাজচক্ৰৰ চক্ৰ বিষয়া বেদান্ত বৰুৱা, টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগাধৰ ফুকনকে প্ৰমুখ্যে কৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। অসমৰ যিটো এটা পৰিস্থিতি হৈ আছে বৰ্তমান চব ঠিকেই আছে, কিন্তু ক'ব নোৱাৰিম উৰা বাতৰি কিছুমান আহি আছে, সেইটোৱে মানুহৰ মনত অলপ শংকা জগাই দিয়ে। সেইকাৰণে আজি আমাৰ টিয়কত আমাৰ জিলা আয়ুক্ত মহোদয়, SP মহোদয়, আমি OC আৰু মই চক্ৰ বিষয়া সকলোৱে মিলি ফুট মাৰ্চ কৰোঁ আৰু আমি ফুট মাৰ্চ কৰাৰ যোগেৰে গোটেই টাউনখনত ধৰি আমি বাটৰুৱা আৰু বজাৰ সমাৰত মানুহ যিখিনি গোট খাইছে তেওঁলোকৰ লগত আমি বাৰ্তালাপ কৰোঁ। আমাৰ এইটো প্ৰচেষ্টা যে আমি মানুহক আশ্বাস দিব পাৰোঁ যে যি কি নহওক প্ৰশাসন আছে, পুলিচ বিভাগ আছে, একো ভয় খাব নালাগে। কোনো কিবা কিবি উৰা বাতৰি যদি শুনে আমাক জনাই যাতে প্ৰথম আমি তেনেকৈ পদক্ষেপ লওঁ। আৰু আমি সদায় 24 ঘণ্টা ৰাইজৰ কাৰণে আছোঁ। ৰাইজৰ একো শংকিত হ'বলৈ একো কাৰণ নাই ইয়াতে। আৰু টিয়ক আমাৰ শান্তিপ্ৰিয় জেগা এনেকৈয়ে চলি আহিছে আৰু ইয়াত মই ভাবোঁ যে পৰিস্থিতি ধুনীয়াকৈ এনেকৈয়ে আমি পাৰ কৰি লৈ যাম। মানুহৰ মাজত আমাৰ বিশ্বাস আছে আৰু আমি যদি আমাৰ কিছুমান অলপ শংকাও কাৰোবাৰ মনত আহিছিলে আমি দূৰ কৰিবলৈ আজি এই প্ৰচেষ্টাটো গ্ৰহণ কৰিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।